ইমান গৰমত লাইটটো কিয় দি থৈছা? কৈছে কি বাবা ইমান গৰম লাইটটো কিয় জ্বলাই থৈছা এনেকৈ কৈ লাইটটো অফ কৰি দিছে। লাইটটো অফ কৰি তাই ওচৰতে বহিছে। লাইটটো অফ কৰি দি পেলাই তাইৰ ওচৰত গৈছে। মালিচ দিয়া মেচিনটোৱে তাইক মালিচো দিছে। মালিচ কৰা কিবা এটা মেচিন লৈ গৈছে, লৈ যাই পেলাই তাইক বোলে মালিচ দিয়া মানে প্ৰিটেণ্ড কৰিছে আৰু সুধিছে মালিচ ভাল লাগিছেনে? তাইক সুধিছে ভাল পাইছানে নাই, তাই কৈছে ভালেই লাগিছে মহা এনেকৈ কৈছে। তাৰ পাছত মহাকে ভাগিনীয়েকৰ লগত সংগঠিত কৰিলে লজ্জাজনক ঘটনা। ঘটনা গোৱালপাৰাৰ দুধনৈ। এজন দীপক দাস, মানুহে ভাইটি বুলিয়েই মাতে। ভাইটি এগৰাকী ভাল ব্যৱসায়ী। অভিযোগ অনুসৰি মাহীয়েক মহাকৰ ঘৰত অৰ্থাৎ দীপক দাসৰ ঘৰত নিজৰ ল'ৰা ছোৱালী দুটি থৈ গুৱাহাটীলৈ গৈছিল পিতৃ মাতৃয়ে। ছোৱালীজনীৰ বয়স 14 বছৰ আৰু ল'ৰাটোৰ বয়স 10 বছৰ। সিমানলৈকে ঠিকেই আছিল, কিন্তু ভাগিনীয়েকক দেখি ৰ'ব নোৱাৰিলে 52 বছৰীয়া মহাক দীপক দাসে। শুনক লম্পট মহাক দীপক দাসৰ কুকাণ্ডৰ কথা। ছোৱালীজনী সৰু ছোৱালী, 14 বছৰীয়া ছোৱালী। ছোৱালীজনী মানে সিহঁতৰ ঘৰত গ'ল, সিহঁতৰ সম্পৰ্কীয় মানুহ হয়। মাক দেউতাকে বোলে গুৱাহাটী গৈছিলে কিবা কামত, তো বাচ্ছা দুটাক সিহঁতৰ ঘৰত থৈ গৈছিলে। ছোৱালীজনীৰ 14 বছৰ বয়স, ল'ৰাটোৰ 10 বছৰ বয়স। আলহী হৈ কাৰণে সিহঁতৰ ঘৰত থৈ গৈছিলে। পিছত ৰাতি আহোঁতে দেৰি হ'ল, 9:30 মান বাজিলে। তাৰপিছত মাক দেউতাকে আহি সিহঁতক মানে পিক কৰি পেলাই লৈ যাব ঘৰত। পিছত মানে যিটো একিউজড তেখেতৰ ৱাইফে কৈছে যে ভাত খাই পেলাই যাবি ৰাতি, আলহী হয় যিহেতু ইহঁতেও থাকি গ'ল, হ'ব ভাত খাই পেলাই যাম। তাৰপিছত মানে ছোৱালীজনীয়ে বোলে পঢ়া শুনা শেষ কৰি পেলাই বিচনাত বোলে শুই আছিলে। বিচনাত শুই থাকোঁতে এই মহাকজনে একিউজজনে মনে মনে কৈছে, তেখেতৰ নাম দীপক দাস, বয়স 52-53 এনেকুৱা হ'ব চাগে। তাৰপিছত তেখেতে মানে গৈছে ৰুমত, গৈ পেলাই তেখেতৰ নিজৰ ল'ৰাটোও তাতে বহি পেলাই মোবাইল চাই আছে আৰু এই বিচনাত ৰেষ্ট লৈ আছে। তাৰপিছত কৈছে কি বাবা ইমান গৰম লাইটটো কিয় জ্বলাই থৈছা সেনেকৈ কৈ লাইটটো অফ কৰি দিছে। লাইটটো অফ কৰি দি পেলাই তাইৰ ওচৰত গৈছে। তাইৰ ওচৰত যাই পেলাই তাইক মানে গাত হাত দিছে, মানে মালিচ কৰা কিবা এটা মেচিন লৈ গৈছে, লৈ যাই পেলাই তাইক বোলে মালিচ দিয়া মানে প্ৰিটেণ্ড কৰিছে আৰু। পিছত তাইক সুধিছে ভাল পাইছানে নাই, তাই কৈছে ভালেই লাগিছে মহা এনেকৈ কৈছে। কোৱাৰ পিছতে বোলে তাইৰ বোলে বুকুত হাত দিছে। তাৰপিছত তাইক মানে বেয়া বেয়া হেৰি কৰিছে আৰু ধৰ্ষণৰ চেষ্টা কৰিছে। কিন্তু তাই মানে ছোৱালীজনীয়ে চিঞৰি দিলে, চিঞৰি দিয়াৰ কাৰণে মাহীয়ে গোটেইখিনি পাকঘৰত আছিলতো, গোটেইখিনিয়ে দৌৰি আহি গ'ল। আহি যোৱাৰ কাৰণে মানে সি চান্সটো নাপালে, সি দৌৰি পেলাই পলালে। থানাত জনোৱা হৈছে। কেছটো এতিয়া অলৰেডি ৰেজিষ্টাৰ্ড হৈ গ'ল আৰু তাইক আমাৰ পুলিচে এতিয়া মেডিকেলৰ কাৰণে লৈ যাব। বিজনেছ কৰে ইয়াতে ভাল, মানে তেখেতৰ ভালেই নাম দুধনৈত। কিন্তু তলে তলে এনেকুৱা কামো যে কৰে, নিজৰে ছোৱালী হয়, নিজৰ ভাগিন হয়, নিজৰ ছোৱালীজনীকে যে এনেকুৱা চকু দিব পাৰিছে, আমি বহুতে যথেষ্ট মৰ্মাহত হৈছোঁ। বহুত মানে বেয়া লগা ঘটনা। অৱশেষত লম্পট মহাক দীপক দাসৰ বিৰুদ্ধে দুধনৈ থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগী কিশোৰীটিৰ পৰিয়ালে। 75/2024 নম্বৰত ৰুজু কৰা হয় গোচৰ। পিছে ভাগিনীয়েকৰ সৈতে কুকাণ্ড কৰা মহাক ভাইটি বৰ্তমান পলাতক। গোৱালপাৰাৰ পৰা মেৰিজুল ইছলাম, অসম লাইভ 24।